আমি স্পষ্টভাৱে কওঁ, উচ্ছেদৰ বিৰোধিতা আমি নকৰো, কৰা নাই, কিন্তু উচ্ছেদিত ভূমি কাক দিব? আদানী আম্বানীক? ৰামদেৱক কাক দিব? সেই কথাটো স্পষ্ট কৰক। উচ্ছেদিত ভূমিত কি হ'ব আৰু সেই ভূমিত সংস্থাপিত, সেই ভূমিত স্থাপিত উদ্যোগত 80% খিলঞ্জীয়াই চাকৰি পাবনে, তাৰ তথ্য নিশ্চিত কৰক। বিশেষকৈ তাত আপোনালোকে বাংলাদেশী শব্দটো লগাই দিয়ে যে সন্দেহযুক্ত বাংলাদেশী, অথচ এগৰাকী বাংলাদেশী উচ্ছেদৰ নামত আপোনালোকে খেদিব পৰা নাই। বেদখল হৈছে, উচ্ছেদ কৰক। কিন্তু তাৰ বিপৰীতে এনেকৈ অসমৰ মাটি একাংশ হিন্দীভাষীক গতাই দিয়াৰ পক্ষপাতি আমাৰ দৰে খিলঞ্জীয়া লোক নহয়, আমি সমৰ্থন কৰিব নোৱাৰো। সেইকাৰণে কৈছো, যদি পাৰে ৰাজেশ কুমাৰ গুপ্তা আৰু প্ৰকাশ কাশ্যপে বেদখল কৰা ভূমি উচ্ছেদ কৰি দেখুৱাই দিয়ক। 22টা ৰাভা পৰিয়ালে বংশানুক্ৰমিকভাৱে বসবাস কৰি অহা, খেতি বাতি কৰি অহা এই ভূমিসমূহ অবৈধ নথি পত্ৰৰে নিজৰ নামত নামজাৰি কৰি লৈছে। ইয়াৰ আঁৰত কোন আছে, কোনে নামজাৰি কৰাত সহায় কৰিছে, এই সকলোবোৰ কথা পোহৰলৈ অনা উচিত। গোৱালপাৰা লক্ষীপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বলাইখামা ৰাজগাঁৱৰ পাট্টা নম্বৰ 29, দাগ নম্বৰ 146 আৰু 327 নম্বৰ দাগৰ 38 বিঘা 4 কঠা 8 লেচা ভূমি এওঁলোকে অবৈধভাৱে দখল কৰিছে। এতিয়া এইসমূহ ভূমি উচ্ছেদ কৰি আপোনালোকে খিলঞ্জীয়াৰ চৰকাৰ যে প্ৰমাণ কৰি দেখুৱাই দিয়ক যদি পাৰে।